আবৃত্তি কৰিবলৈ লৈছো কবি হেমন্ত কুমাৰৰ কবিতা মাৰ সন্ধানত। সপোনৰ নৌকাত উঠি তোমাক বিচাৰি ফুৰিছো দেউতাই কয় তুমি হেনো বিশাল আকাশৰ তৰালি, সূৰ্য উদয় হ'ব এতিয়া। কতা মই যে তোমাক দেখাই নেপাওঁ মা, মোৰ ওপৰত তোমাৰ অভিমান ন। মই যে দেউতাৰ বুকু ৰুমতে টোপনি যাওঁ, বাৰে বাৰে আমনি কৰোঁ, সেইবাবে নহয় মই বাৰে বাৰে হত্যা কৰা তোমাক এবাৰ চোৱাৰ মোৰ অফুৰন্ত আশা। জানা দেউতাই তোমালোকৰ প্ৰেমৰ উপহাৰটোকেই বুকুত সাপুতি গোপনে চকুৰো নিগৰা। তথাপিও জানা মোক নিসংগতাৰ বাঁহ লাগিব নিদিয়ে। তুমিবিহীন ৰংহীন জীৱনত ৰঙীন কৰিবলৈকে মোৰ হতে সদায় ফাকু খেলে। তুমিনো ক'ত বুজিবা গুৱাহাটীৰ সেই অভিশপ্ত সেই অক্টোবৰ দিনাই কাষতে কন্দুৱাই তেজে পুৰি পুৰি হৈ গলাজি মোৰ মেঘ ফলা কন্দন এবাৰো নুশুনি। গা ধোৱা, কাপোৰ পিন্ধোৱা, ভাত খোৱা, স্কুললৈ অনা নিয়া কৰা, পৰা নোপোৱা অমীয় প্ৰেমৰ মাদকতা দেউতাই দিয়ে জানা। এই বিৰল সময়ত তুমি যদি হৃদয়ত থাকিলাহেঁতেন সুখৰ ধৈৰ্য্য উৰিলহেঁতেন। নে তুমি আপোনজনক যুঁজত নমাই ৰং চাইছা? কোনো কথা নাই, মোৰ দেউতা যে দুৰন্ত আশাবাদী অদম্য জীৱন যুঁজাৰু। তথাপিও তোমাক নেদেখা আঘাতে চুৰমাৰ কৰে মোৰ আলফুলীয়া অকণমানি হৃদয়। মা মই তোমাৰে জানো নাছিলো? কোনটো তৰাত তোমাক মাতি এবাৰ হেঁপাহ পলুৱাইছা কোৱা না মা। এবাৰ মই পঞ্চম শ্ৰেণীলৈ পাছ কৰিলো নহয়, প্ৰথম বিভাগত। সিদিনা যে দেউতাই মুখাভিনয় চোলাটো খুলিছিল, মোক লৈ যে এতিয়া তোমালৈ বৰকৈ মনত পৰিছিল।